11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি। আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্সৰ শিৰত চেম্পিয়নৰ মুকুট। NJ ক্ৰিকেট একাডেমী ইটানগৰলৈ ৰানাৰ্ছ আপৰ সন্মান। Akrida Center of Excellence, make some noise. যোৱা 20 এপ্ৰিলৰ পৰা মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত অনুষ্ঠিত হোৱা 11 সংখ্যক সীতাৰাম চাউচৰীয়া 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্টৰ মঙলবাৰে সফলভাৱে সামৰণি পৰিল। বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখনত এই ছিজনত অংশগ্ৰহণ কৰিলে 12টাকৈ ক্ৰিকেট দলে। মঙলবাৰে অনুষ্ঠিত ফাইনেলৰ মহাৰণত ক্ৰিজত নামিল আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্স আৰু NJ ক্ৰিকেট একাডেমী ইটানগৰ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্সে সংগ্ৰহ কৰে মুঠ 240 ৰান। আক্ৰিয়াৰ হৈ পৃথ্বীৰাজ কাশ্যপে খেলিলে শতকীয় ইনিংছ। পৃথ্বীৰাজে 113টা বলত কোবালে 104 ৰান। পৃথ্বীৰাজৰ দৰ্শনীয় ইনিংছত আছে 11টা 4 আৰু 2টা ছিক্সাৰৰ সমাহাৰ। প্ৰত্যুত্তৰত 31.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 131 ৰান স্ক'ৰ কৰি থমকিল NJ ক্ৰিকেট একাডেমী ইটানগৰ। ফলত 109 ৰানৰ বৃহৎ ব্যৱধানত জয়ী হৈ একাদশ সংস্কৰণৰ সীতাৰাম চাউচৰীয়া 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্টৰ খিতাপ দখল কৰে আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্সে। খিতাপ দখল কৰি আনন্দিত আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্সৰ প্ৰশিক্ষক আৰু অধিনায়ক। সঁচাকৈ আজি মেমৰেবল দিন আমাৰ কাৰণে, বিকজ আমি আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্স বুলি একাডেমি এটা আমি আজি 1.5 মাহ আগতে আমি গুৱাহাটীত নতুনকৈ আমি কৰিছোঁ। তো তাৰে আমি ইয়াৰ আগতে আৰু এখন টুৰ্ণামেণ্ট খেলিছিলোঁ ডিব্ৰুগড়ত JKM ট্ৰফি, বাট তাতে আমি খুব ভাল ফল আমি নাপালোঁ। বাট এইখন আমাৰ একাডেমীৰ হৈ ছেকেণ্ড টুৰ্ণামেণ্ট আছিলে, আণ্ডাৰ-19 বাট ক্ৰিকেট ক্লাবে যিখন অৰ্গেনাইজ কৰে। আৰু সঁচাকৈ মই আজি হেপী টিমটোৰ পাৰফৰ্মেঞ্চ প্লাছ যিহেতু আমি চেম্পিয়ন হৈছোঁ তাৰ বাবে। খুবেই ভাল লাগিছে, যিহেতু চেম্পিয়ন হ'বৰ কাৰণে আমি খেলিছিলোঁ, যিহেতু আমি চেম্পিয়ন হ'লোঁ, সেইটো আমাৰ গ'লটো পূৰা হৈছে। আৰু ইফালে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট আৰু ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিলে আক্ৰিয়া চেণ্টাৰ অৱ এক্সিলেন্সৰ অধিনায়ক পৃথ্বীৰাজ কাশ্যপে। সেইদৰে শ্ৰেষ্ঠ ফিল্ডাৰৰূপে NJ ক্ৰিকেট একাডেমী ইটানগৰৰ টেচি টাডু জিলিকি উঠাৰ বিপৰীতে শ্ৰেষ্ঠ উইকেট কিপাৰৰ সন্মান লাভ কৰে আক্ৰিয়াৰ খেলুৱৈ কৌশিক ৰঞ্জন দাসে। তদুপৰি চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ হিয়ান কাশ্যপলৈ শ্ৰেষ্ঠ বেটাৰৰ সন্মান আগবঢ়োৱাৰ লগতে NJ ক্ৰিকেট একাডেমীৰ মনজিৎ মহন্তই লাভ কৰে শ্ৰেষ্ঠ বলাৰৰ সন্মান। আনহাতে চেম্পিয়ন দলে ট্ৰফিসহ 1 লাখ টকাৰ প্ৰাইজ মানি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলে লাভ কৰে ট্ৰফিসহ 50,000 প্ৰাইজ মানি। খেলিবলৈ এখন প্ৰতিযোগিতাৰ মঞ্চ প্ৰদান কৰাৰ বাবে আয়োজক বাট ক্ৰিকেট ক্লাবক ধন্যবাদ জনালে NJ ক্ৰিকেট একাডেমী ইটানগৰৰ স্বত্বাধিকাৰীয়ে। মই সবচে পেহলে মানে আপোনাৰ বাট ক্ৰিকেট একাডেমীটো মই ক্লাবটোত ধন্যবাদ দিছোঁ, যে মানে সি আমাৰ যেনেকৈ এটা টিমক ইয়াত পাৰ্টিচিপেট কৰিবলৈ अपॉर्चुनिटी दिसे ना, तो उसके लिए हम बहुत धन्यवाद है। दैन मतलब हम लोग लड़का लोग को शोकेस करने के लिए अपना टैलेंट, क्योंकि अरुणाचल में तो ग्राउंड है नहीं और मतलब टर्फ नहीं है, इसमें ग्राउंड तो है लेकिन टर्फ नहीं है। तो यहाँ में आकर लड़का लोग टर्फ में खेलना, बेस्ट ऑफ द बेस्ट जितना हम लोग का नॉर्थ ईस्ट में प्लेयर्स है, स्पेशली गुवाहाटी में जो क्रिकेट चल रहा है, तो सीखने मिला है और उसके लिए धन्यवाद दे रहा है, बस वही है मेरा। প্ৰয়াত সীতাৰাম চাউচৰীয়া পৰিয়ালৰ হৈ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অশ্বিনী চাউচৰীয়া, দিব্যা চাউচৰীয়া, সুৰুচি চাউচৰীয়া, নকুল চাউচৰীয়া, মঙলদৈ ক্ৰীড়া সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হিমাঞ্জন শৰ্মা, গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক নাছিৰ গুল খান, জ্যেষ্ঠ নিৰ্বাচক সত্যগোপাল চক্ৰৱৰ্তী, অসম টেবুল টেনিছ সন্থাৰ সহকাৰী সম্পাদক গীতাৰ্থ দাস, আইকন একাডেমীৰ সঞ্চালক দেৱাশিষ বৰা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা, বাট ক্ৰিকেট ক্লাবৰ সভাপতি ৰাজদীপ ওজাৰ দৰে বিশিষ্ট ব্যক্তিসকল। প্ৰতিযোগিতাখন উন্নত মানদণ্ডৰে সুন্দৰ ৰূপত আয়োজন কৰাৰ বাবে চাউচৰীয়া পৰিয়ালবৰ্গৰ হৈ বাট ক্ৰিকেট ক্লাবক ধন্যবাদ জনালে দিব্যা চাউচৰীয়াই। हर साल ये टूर्नामेंट में आती हूँ, 11 साल इनफैक्ट 15 साल हो गए ऑलमोस्ट, बट हर साल इस टूर्नामेंट में मैंने इतना इम्प्रूवमेंट देखा है बच्चों के ज़ील में। हमने एक छोटे से उससे शुरू किया था, आज असम के साथ साथ हम दूसरे राज्यों को भी इसमें ले आए हैं, जो कि बहुत ही अच्छी चीज़ है, बहुत ही इसका लेवल ऊपर चला गया है। एंड आई रियली होप बच्चों को बहुत अच्छा प्लेटफॉर्म मिल रहा है इसके में,
So whatever little that we can do and we can contribute to the wellness of the children towards the sports, we are always there and always eager, and I'm really happy and proud to see how it has come up today. Thank you so much. প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা আম্পায়াৰ, স্ক'ৰাৰ আৰু গ্ৰাউণ্ড ষ্টাফসকলকো সামৰণি অনুষ্ঠানত সন্মানিত কৰিলে আয়োজকে। তদুপৰি প্ৰতিযোগিতাৰ পৃষ্ঠপোষক NF ৰেলৱে কৰ্তৃপক্ষ, গ্ৰাউণ্ড ষ্টাফসকলক বাট ক্ৰিকেট ক্লাবে যাচিলে ধন্যবাদসহ কৃতজ্ঞতা। গ্ৰাউণ্ডছমেনখিনি যদি ছিনচিয়াৰ নহ'লে এইখন টুৰ্ণামেণ্ট চলোৱা দিগদাৰ হ'লে, আৰু ৰেলৱেৰ কৰ্তৃপক্ষকো ধন্যবাদ জনাইছোঁ, কাৰণ আমি 4ৰ পৰা 5খন খেল ৰিশ্বেডিউল কৰিব লগা হৈছে। ডেট তেওঁলোকে শনিবাৰ ৰবিবাৰ আমাক দিয়া নাছিল, তথাপিও আমি ৰিকুৱেষ্ট কৰাৰ পাছত যোনখন খেল হোৱা নাছিল সেইকেইখন খেলকো আমি ফুল 50 অভাৰ নহ'লেও 40 অভাৰলৈকে আমি আকৌ ৰিশ্বেডিউল কৰাই খেলাইছোঁ। তো ভাল, প্ৰথম 2 সপ্তাহ ভাল কষ্ট গৈছে। মই সেইকাৰণে আকৌ গ্ৰাউণ্ডছমেনক ধন্যবাদ, আমাৰ NF ৰেলৱে কৰ্তৃপক্ষক ধন্যবাদ। লাষ্ট 11 বছৰত যিমান আণ্ডাৰ-19 প্লেয়াৰে ইয়াতে খেলি গ'ল, তেখেতসকলৰ ফালৰ পৰা যিবিলাক কোচেছ ইনভলভ আছিলে, যিবিলাক গ্ৰাউণ্ডছমেন ইনভলভ আছিলে, সকলোৰে ফালৰ পৰা, ক্ৰিকেট ফেটাৰেণ্টি আমাৰ বাট ক্লাবৰ ফালৰ পৰা যোনে আমি ইনভলভ হৈ আছোঁ 11 বছৰ টুৰ্ণামেণ্টটো চলোৱাত, জৰ্জ ফিল্ডত আৰম্ভ কৰা দিনৰ পৰা নেহৰু ষ্টেডিয়ামৰ মাজৰ ভাগৰ, তাৰপাছত যেতিয়া ফিল্ডখন গুচি গ'ল, নেহৰু ষ্টেডিয়াম মাজত বন্ধ হ'ল, এবছৰ বৰ্ষাপাৰাত হ'ল, তাৰপিছত মালিগাঁও, এই গোটেই 11টা বছৰ তেওঁলোকে ছাপোৰ্ট কৰিছে। সেই মানে ছাপোৰ্ট ফাইনেন্সিয়েলি, মেণ্টেলি। কালিও আমাৰ ফাইনেলখন হোৱাৰ কথা আছিল, কিন্তু লাষ্ট মুমেণ্টত আপোনালোকে গম পাই চাগে ৰাতি 9:30 বজাত আমি খবৰ দিছোঁ যে খেলখন ডে নাইটত নহ'ব। সেনেকুৱা এটা পজিশ্যনত এজন স্পনচৰৰ পৰা যদি আপুনি ৰেছপন্সটো নাপায়, তেতিয়াহ'লে আপুনি আগবাঢ়িব নোৱাৰে। তো সেইকাৰণে তেখেতসকলৰ বুজাবুজি যিখিনি আমাৰ প্ৰতি তেওঁলোকে দেখাইছে, স্পেচিয়েলি এইবাৰ তেওঁলোকক আমি সেইকাৰণে বেছিকৈ ধন্যবাদ যাইছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, এনে টুৰ্ণামেণ্টৰ আচলত ধৰি 50 অভাৰৰ দৰে দীঘলীয়া ফৰ্মেটৰ ক্ৰিকেটত উদিত খেলুৱৈসকল হৈ উঠক দক্ষ। বাট ক্ৰিকেট ক্লাবে আয়োজন কৰি অহা সীতাৰাম চাউচৰীয়া 19 অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেণ্টৰ যাত্ৰা হওক সুদূৰ প্ৰসাৰী। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।